আজিকালি আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ ৰাজনৈতিক যিসকল ব্যক্তি থাকে বা নেতা থাকে তেওঁলোকৰ কথাৰ কোনো ভেলু নাই, মূল্য নাই। যিকোনো স্থানত যিকোনো কথা কৈ দিয়ে, যাৰ কাৰণে মানুহে তেওঁলোকক সমালোচনা কৰিবলৈ সুবিধা পায়। কোনোবা নেতাই যদি কাৰোবাক হঠাৎ সাৱটি ধৰি চুমা খাই দিছে, কোনোবাই আকৌ বাৰে ভচু কিছুমান সস্তীয়া কথা কৈ মানুহৰ গৰিহণাৰ পাত্ৰ হৈছে। কিন্তু এইখন অসমতে এনে কিছু ব্যক্তি আছিল, ৰাজনৈতিক সমল ব্যক্তি আছিল, অসমৰ সাংসদ আছিল, অসমৰ নেতা আছিল, যাৰ এটা এটা কণ্ঠই, এটা এটা শব্দই সমগ্ৰ ভাৰতবৰ্ষত আলোড়ন সৃষ্টি হৈছিল। তেনে এগৰাকী অসমৰ কৃতি শিক্ষক, পৰৱৰ্তী সময়ত তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ অসমৰ পৰা সাংসদ হোৱা এজন ব্যক্তি আছিল হেম বৰুৱা। হেম বৰুৱাই যেতিয়া উদাত্ত কণ্ঠেৰে সংসদত ভাষণ দিয়ে, সকলোৱে মন্ত্ৰমুগ্ধভাৱে শুনিবলৈ বাধ্য হৈছিল। তেখেতৰ অকাট্য যুক্তিৰ সন্মুখত সকলো মানুহ নিস্তব্ধ হৈ পৰিছিল। সেই হেম বৰুৱা কেৱল এজন কৃতি শিক্ষক তথা সাংসদেই নাছিল, তেওঁ আছিল অসমৰ এজন যুগজয়ী কবি, যাৰ কবিতা শুনিলে আজিও মানুহৰ গাৰ নোম শিয়ৰি উঠে। তেখেতৰ মমতাৰ চিঠি এটা বিখ্যাত কবিতা, আৰু তাৰ অন্য এটা কবিতা হৈছে, তেখেতৰ অন্য এটা কবিতা হৈছে এখন চিঠি। যিখন চিঠি নামৰ কবিতাটো, এখন চিঠি নামৰ কবিতাটোৰ জৰিয়তে তেওঁ এগৰাকী সৈনিকৰ মনৰ ব্যথা, মনৰ কৰুণ কাহিনীক সৰ্বসাধাৰণ মানুহৰ মাজত উপস্থাপন কৰিছে, যে সৈনিকসকলৰ এটা জীৱন থাকে। আপুনি আৰু মই যেতিয়া গৰমত, বহুত বেছি গৰম পৰিছে বুলি AC ৰুম এটাত থাকোঁ, যেতিয়া বহুত ঠাণ্ডা বুলি আমি লেপ কম্বল লৈ শুই থাকোঁ, সেইখিনি সময়ত আমাৰ সুৰক্ষাৰ বাবে, আমাৰ দেশখনৰ ৰক্ষাৰ বাবে হিমালয়ৰ কোনোবা এটা শিখৰত বৰফৰ মাজত একোজন সৈনিকে পহৰা দি থাকে। উত্তপ্ত বালিৰ ওপৰত, ৰাজস্থানৰ মৰুভূমিৰ ওপৰত আমাৰ বাবে তেওঁলোকে সশস্ত্ৰভাৱে থিয় হৈ থাকে। আপুনি মই যেতিয়া বিহু অথবা বিভিন্ন উৎসৱ পাৰ্বণত আনন্দ কৰোঁ, পৰিয়ালৰ সৈতে ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ, ফুৰিবলৈ যাওঁ, বন্ধৰ দিনটোত আমি ওলাই যাওঁ, তেওঁলোকে কিন্তু ছুটি নাপায়। তেওঁলোকে বিহু পূজা এইবিলাকত যে ঘৰৰ মানুহৰ লগত আনন্দ কৰিব লাগে, উৎসৱ কৰিব লাগে, বুজি নাপায়। কাৰণ তেওঁলোক সৈনিক, তেওঁলোক দেশৰ কাৰণে সমৰ্পিত, দেশৰ কাৰণে তেওঁলোকৰ জীৱন উৎসৰ্গিত। তেনে এগৰাকী সৈনিকৰ মনৰ কৰুণ বেথাৰে এটা কবিতা লিখিছে হেম বৰুৱাই, বিখ্যাত কবিতা এখন চিঠি। এজন সৈনিকে নৱবিবাহিতা পত্নীৰ পৰা বিদায় লৈ যুদ্ধক্ষেত্ৰলৈ ঢাপলি মেলিবলগীয়া হৈছে, আৰু সেই যুদ্ধক্ষেত্ৰৰ সাম্ভাব্য মৃত্যুৰ আগে আগে তেখেতে এখন চিঠি লিখি পেলাই নিজৰ পত্নীলে প্ৰেৰণ কৰিছিল। মই চিঠিখনৰ এখন চিঠি কবিতাটো পাঠ কৰি দিছোঁ, লগে লগে বুজাই যাম। আশা কৰোঁ সকলোৱে সুন্দৰভাৱে হেডফোন লগাই কবিতাটো উপলব্ধি কৰিবলৈ চেষ্টা কৰিবা। মৰমৰ মেঘাছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। মেঘাছন্ন পৰ্বতৰ এই মোহনাত, যি স্থানত তেওঁ ৰৈ আছে, চাৰিওফালে ওখ ওখ পৰ্বত মেঘেৰে আৱৰি আছে। সেই পৰ্বতৰ মোহনাত নামনি অংশত ৰৈ তেওঁ সদ্য বিবাহিত মৰমৰ পত্নীলৈ মনত পৰিছে। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। যেতিয়া তেওঁৰ পত্নীয়ে নিজৰ স্বামীক বিদায় দিছিল, পত্নীয়ে মুখেৰে একো কথা ক'ব পৰা নাছিল। মাত্ৰ তেওঁ দুচকুৰ পৰা চকুৰ পানীৰে সেই কথাবিলাক প্ৰকাশ কৰিছিল। কাৰণ পত্নীগৰাকীয়ে নাজানে যে তেওঁ স্বামী পুনৰ এইখন ঘৰলৈ ঘূৰি আহিব নে নাহে। তেওঁৰ পত্নীগৰাকীয়ে নাজানে যে তেওঁ লৈ থকা, কপালত ডগমগাই থকা সেই শিৰৰ সেন্দুৰকণ পুনৰ ল'ব পাৰিব নে নোৱাৰে। এটা অনিশ্চয়তা, কাৰণ সৈনিকসকলৰ জীৱনেই মৃত্যু আৰু জীৱনৰ দুৱাৰদলিত থাকে। গতিকে পত্নীয়ে তেওঁক বিদায় মুহূৰ্তত একো ক'ব পৰা নাছিল, কেৱল চকুৰ পানীৰে তেওঁক বিদায় জনাইছিল। কাৰণ চকুৰ পানীয়ে যি কথা কয়,
সেয়া পৃথিৱীৰ কোনো শব্দ অথবা ভাষাই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰ'লোঁ। যেতিয়া তুমি কান্দিছিলা মই একো ক'ব পৰা নাছিলোঁ। মোৰ মুখৰ পৰা এটাও শব্দ ওলোৱা নাছিলে। মই হয়তো বহু কথাই ক'ম বুলি ভাবিছিলোঁ। মই হয়তো বহু কথাই প্ৰকাশ কৰি থৈ আহিম বুলি ভাবিছিলোঁ। কিন্তু মই একো ক'ব নোৱাৰিলোঁ। তোমাৰ চকু পানী দেখি মই নিৰুত্তৰ হৈ ৰ'লোঁ। সেইবোৰ অনাখৰি কথা আজিও অন্তৰৰ পৰ্বতীয়া বনপোৰা জুই হৈ আছে। এই যে তোমাক ক'ব নোৱাৰা কথাবোৰ, ঘৰখনৰ বাবে কৈ থৈ আহিব নোৱাৰা কথাবোৰ আজিও মোৰ বুকুৰ ভিতৰত একুৰা জুই হৈ জ্বলি আছে। আৰু সেইবাবেই মই চিঠিখন লিখিবলৈ ওলাইছোঁ, কাৰণ মই জীয়াই থাকোঁনে নাই নাজানো। তোমাক ক'বলগীয়া কথাবিলাক মই চিঠিখনৰ জৰিয়তে প্ৰকাশ কৰিবলৈ লৈছোঁ। তাৰপিছত তেওঁ বাস্তৱলৈ ঘূৰি আহি সেই ঠাইডোখৰৰ এটা বৰ্ণনা দিছে। তেওঁ ক'ত আছে? ইয়াত মাথো হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। যে মই যি ঠাইত আছোঁ সেয়া অত্যন্ত দুৰ্গম আৰু ভয়ংকৰ। ইমান ওখ ওখ পৰ্বত আছে, চাৰিওফালে দেখিলে তোমাৰ বুকু কঁপি যাব। বাকীটো বাদেই দিলোঁ, ইয়াৰ বাহুবন্ধনত অৰ্থাৎ ইয়াৰ মাজত থাকিলে কল্পনাও ছাই হৈ যায়। যে জীৱনত এনেকুৱা কিছুমান পৰিস্থিতি আমাৰ আহে য'ত তুমি কল্পনা কৰিব পৰাকৈও পৰিৱেশটো নাথাকে। যেতিয়া -30°C এগৰাকী সৈনিকে বৰফত এডিঙিলৈকে পোত গৈ হাতত বন্দুক লৈ হিমালয়ৰ কোনোবা এটা শিখৰত আপোনাক বা মোৰ সুৰক্ষাৰ বাবে থিয় হৈ থাকিব। উত্তপ্ত গৰমত মৰুভূমিৰ বালিৰ ওপৰত উঠি যেতিয়া তেওঁলোকে টহলদাৰী কৰি থাকিব, ইমান ওখ ওখ ভয়ংকৰ পৰ্বতত বোমা বাৰুদৰ শব্দৰ মাজত যেতিয়া তেওঁলোকে থিয় হৈ ৰৈ থাকিব, তেওঁলোকৰ মনলৈ জানো কিবা কল্পনা আহিব পাৰে? নোৱাৰে। সেইবাবেই তেওঁ কৈছে ইয়াত কল্পনাও ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ। সেই পৰ্বতবোৰে বহু কথাই সামৰি ৰাখিছে নিজৰ বুকুৰ ভিতৰত গোপনে গোপনে। কিমান সৈনিকৰ মৃত্যু হয় একো একোখন যুদ্ধত, কিমান সৈনিকৰ মৃত্যু হয় একো একোটা ঘটনাত, তাৰ হিচাপ কোনেও নাৰাখে। তেওঁলোকৰ বুকুৰ অন্তৰৰ ব্যথাবিলাক যেন তাতেই সমাধিস্থ হৈ পৰে। কোনোবাই হয়তো প্ৰতিশ্ৰুতি দি থৈ আহিছিলে নিজৰ ল'ৰাটোক যে এইবাৰ বন্ধত আহিলে মই তোক এখন নতুন চাইকেল কিনি দিম। হয়তো কোনোবাই নিজৰ পত্নীক কৈ থৈ আহিছিলে যে এইবাৰ অহাৰ পাছত আমাৰ পানী পৰা ঘৰখন নতুনকৈ বনাম। কোনোবাই হয়তো পিতৃ মাতৃক কথা দি থৈ আহিছিলে যে মই এইবাৰ ছুটি অকণমান দীঘলীয়াকৈ ল'ম, তোৰ চকুৰ কেটেৰেকৰ অপাৰেশ্যন কৰাম। কিন্তু কোনোবা এটা মুহূৰ্তত তেওঁলোকৰ বুকুৰ মাজেদি এটা গুলি পাৰ হৈ যায়, তেওঁলোকৰ নিথৰ দেহটো মাটিত সৰি পৰে। এই যে কল্পনাবিলাক, আশাবিলাক সকলো পৰ্বতৰ মাজতে সমাধিস্থ হৈ পৰে। সেই কাহিনীবিলাক, কাৰোবাক কম বুলি ভবা কথাবিলাক তেওঁলোকৰ জীৱনৰ পৰা নাইকিয়া হৈ যায়। সকলো কথা যেন বুকুত সাৱটি পৰ্বতটো থিয় হৈ থাকে। সেইকাৰণে কৈছে এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। ডক্টৰ ভূপেন হাজৰিকা ৬২ চনৰ যুদ্ধৰ সময়ত, চীন ভাৰতৰ যুদ্ধৰ সময়ত যেতিয়া প্ৰৱেশ কৰিছিল অৰুণাচলৰ সীমান্তত, কামেং সীমান্তত, তেতিয়া তাৰ পৰিৱেশটো দেখি তেওঁৰ বুকু কঁপি উঠিছিল। আৰু সেইকাৰণে তেওঁ এটা গীতত লিখিছিল, কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল, কত পিতৃ পুত্ৰ হাৰা হ'ল, কোন মাতৃৰ বুকু সুদা হ'ল, ৰঙা সেন্দুৰ কাৰ মচা গ'ল, কাৰ বাসনা অপূৰ্ণ ৰ'ল। এই গীতটোৰ মাজতো একেধৰণৰ কথাই প্ৰকাশ কৰিছে যে এইখন এখন মহাকাব্য। ইয়াত বহু কাহিনী আছে যিবোৰ কোনেও কেতিয়াও গম নাপায়। পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। হঠাৎ তেওঁ
বাস্তৱলৈ ঘূৰি আহিছে। দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি? শত্ৰুৰ কামানৰ গৰ্জন। দেখিছোঁ কি? ধোঁৱা আৰু ধোঁৱা। অৰ্থাৎ চীনা সৈন্যই যেতিয়া অতৰ্কিতে আক্ৰমণ কৰিছিলে অৰুণাচলৰ বৰ্ডাৰ, মাত্ৰ কেইজনমান সৈনিকে ৰক্ষা কৰিবলগীয়া হৈছিলে সেই বৰ্ডাৰ, তেওঁলোকৰ জীৱন বিপদাপন্ন হৈ পৰিছিলে। সেইকাৰণে তেওঁ কৈছে, দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি? শত্ৰুৰ কামানৰ গৰ্জন। অৰ্থাৎ ডাঙৰ ডাঙৰ গুলী বাৰুদ বোমাৰে সেই সীমান্তটো কঁপাই তুলিছিলে। চাৰিওফালে কেৱল ধোঁৱা দেখা গৈছে। দেখিছোঁ কি? ধোঁৱা আৰু ধোঁৱা। তেওঁ হয়তো অনুভৱ কৰিছিলে তেওঁ আৰু হয়তো বেছি সময় জীয়াই নাথাকে। কোনোবা এটা গুলীয়ে হয়তো তেওঁ বুকুত থকা সৰকা কৰি দিব আৰু তেওঁৰ নিথৰ দেহটো মাটিত সৰি পৰিব। এই যে তেওঁ বিদায় মুহূৰ্তত পত্নীক ক'ব পৰা নাছিলে কিছুমান কথা, তেওঁ ক'বলৈ আৰম্ভ কৰিছে। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। যদি কিবা কাৰণত মোৰ মৃত্যু হয়, তুমি দুখ নকৰিবা, কাৰণ দেশৰ বাবে মৰিবলৈ পোৱাটো বৰ ডাঙৰ কথা। যদি মোৰ সমুখ সমৰত মৃত্যু হয়, যুদ্ধত যদি মোৰ মৃত্যু হয়, সেয়া পাৰিজাত ফুলৰ দৰে পবিত্ৰ এক সত্তা। গতিকে মোৰ মৃত্যুটোক তুমি কেতিয়াও বেয়াকে গ্ৰহণ নকৰিবা। এক গৌৰৱ, এক স্বাভিমান, দেশৰ কাৰণে মৰা এজন স্বামীৰ পত্নী বুলি তুমি গৌৰৱ কৰিবা, কাৰণ মোক মৃত্যুৱে অভিনন্দন জনাইছে। কাৰণ আমাৰ মৃত্যুটোতে সকলো শেষ। কোনে কি কৰিলে সেয়া হিচাপ সেইদিনাখন হয়, যিদিনাখন আমাৰ মৃত্যু হয়। মানুহজন ভাল আছিল নে বেয়া আছিল, বিখ্যাত আছিল নে কুখ্যাত আছিল, মৃত্যুৰ দিনাখনে হিচাপ হয়। সেইকাৰণে অন্ততঃ মানুহে জীৱনত এনেকুৱা কাম কৰি থৈ যাব লাগে, আপুনি মৰাৰ দিনাখন যাতে হাজাৰ চকুৰ পানীৰে আপোনাক আশীৰ্বাদ প্ৰদান কৰিব পাৰে। জুবিন দা যিদিনাখন বিদায় লৈছিল, লাখ লাখ কোটি কোটি মানুহৰ হৃদয়ৰ স্পন্দন তেওঁৰ নামত বাজি উঠিছিল। হাজাৰ হাজাৰ চকু পানীৰে তেওঁ যাত্ৰাপথটো পবিত্ৰ কৰি তুলিছিল। এয়াই হৈছে জীৱন, এয়াই হৈছে মহাজীৱন। সেইবাবে তেওঁ কৈছে, মৃত্যুৱে যদি অভিনন্দন জনায়, তাত দেৱতাৰ আশীৰ্বাদ থাকে। তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। অৰ্থাৎ তেওঁ দুটা ল'ৰা জন্ম হৈছিল, ঠুনুক ঠানাককে খোজ কাঢ়িছিল। হয়তো তেওঁ গৈ পেলাই ল'ৰা দুটাক লগত সময় পাৰ কৰাৰ কথা আছিল, কিন্তু তেওঁ উপলব্ধি কৰিলে তেওঁ আৰু হয়তো উভতি যাবলৈ সুবিধা নাপাব। সেইকাৰণে তেওঁ কৈছে, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। তুমিয়েই তেওঁলোকৰ মাতৃ, তুমিয়েই তেওঁলোকৰ পিতৃ হৈ সিহঁতৰ জীৱনটো গঢ়ি তুলিবা। সিহঁতক সাহস দিবা, যাতে তেওঁলোকৰ আগত মোৰ বীৰত্বৰ কথা কৈ শুনাবা, যে তোৰ দেউতাৰ এলাপচা মানুহ নহয়, দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া এজন সৈনিক। গতিকে মোৰ আদৰ্শেৰে তেওঁলোকক অনুপ্ৰাণিত কৰিবা। এনেদৰে তেওঁৰ সন্তানক প্ৰবোধ দিবৰ বাবে নিজৰ পত্নীক তেওঁ অনুৰোধ কৰিছিল। সিহঁতক মাত্ৰ একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। যে মানুহে দেশৰ বাবে মৰিবলৈ পোৱাটো, 10জনৰ কল্যাণৰ কাৰণে মৰিবলৈ পোৱাটো বৰ গৌৰৱৰ কথা। যদি মোৰ মৃত্যুৱে হাজাৰজনৰ মুখত হাঁহি বিৰিঙাইছে, হাজাৰজনক সুৰক্ষা দিছে, সেই মৃত্যু কি বুলি কৈছে? আত্মাৰ দৰে অবিনশ্বৰ। অৰ্থাৎ আত্মাৰ কেতিয়াও মৃত্যু নাই। ন জায়তে ন ম্ৰিয়তে। অৰ্থাৎ ই কেতিয়াও নমৰে, ই কেতিয়াও জন্ম নহয়, মাত্ৰ এটা স্থানৰ পৰা এটা স্থানলৈ গমন কৰে। মৃত্যু শাশ্বত হৈ পৰিব, অবিনশ্বৰ হৈ পৰিব। কেতিয়া? যেতিয়া তোমাৰ মৃত্যুৱে 10জনৰ কল্যাণ সাধন কৰে বা হাজাৰজনৰ আশীৰ্বাদ তোমাৰ লগত থাকে, তোমাৰ মৃত্যুৱে যেতিয়া বেলেগৰ কল্যাণ সাধন কৰিব, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে। আৰু এই কথাবিলাক তেওঁৰ পুতেকক বুজাবলৈ কৈছে, ল'ৰা দুটাক বুজাবলৈ কৈছে। যিখিনি কথা তেওঁ নিজেই কম বুলি ভাবিছিলে, সেইখিনি কথা ক'বলৈ তেওঁৰ হাতত আহৰি নাই, কাৰণ তেওঁ যুদ্ধৰ বাবে সাজু হৈছে। আজিলৈ সামৰো দেই। দীঘলীয়াকৈ চিঠি লিখিবলৈ আহৰি নাই। মৰম জানিবা, ইতি তোমাৰ। এনেকে মাত্ৰ তেওঁ চিঠিখন সামৰিবলৈ লৈছেহে।
আকৌ লগে লগে তেওঁ সচকিত হৈ উঠিছে। এই আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰিপথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম যে লৰালৰিকে তেওঁৰ যুদ্ধৰ আদেশ আহিলে যে শত্ৰু আহি চেলাগিৰিপথ অতিক্ৰম কৰিছে, গতিকে তোমালোক যুদ্ধলৈ যাব লাগে। গতিকে যিখিনি কথা তেওঁ মৃত্যুৰ আগমুহূৰ্তত নিজৰ পত্নীলে বুলি লিখিছিলে, সেই চিঠিখনো তেওঁ ডাকত দিবলৈ সময় নহ'ল। অৰ্থাৎ তেওঁ দেশখনৰ কাৰণে ইমান উৎসৰ্গিত যে তেওঁ ব্যক্তিগত জীৱনে তাত প্ৰাধান্য নাপায়। তেওঁৰ জীৱন, তেওঁৰ প্ৰাণ দেশৰ বাবে উৎসৰ্গিত। হয়তো চিঠিখন ক'ৰবাত তেজৰ চেকুৰাৰ মাজত বিলীন হৈ পৰি থাকিল। হয়তো চিঠিখন ক'ৰবাত আকাশৰ বতাহে উৰুৱাই লৈ পাহাৰৰ নামনিত ক'ৰবাত খুচি থৈ দিলে। এনেদৰেই তেওঁৰ অন্তৰৰ কথাবিলাক পৰ্বতটোৰ মাজতেই সমাধিস্থ হৈ পৰিল। এয়া কেৱল এজন সৈনিকৰ কথা নহয়, এয়া দেশৰ হাজাৰ হাজাৰ সৈনিকৰ বুকুৰ কথা, যিখিনি ভাৱ প্ৰকাশ পাইছে হেম বৰুৱাৰ বলিষ্ঠ কলমেৰে। চিঠি এখন এজন সৈনিকৰ বাবে বহুত বেছি মূল্যৱান, কাৰণ তেওঁলোকে ছুটি পাৰ কৰিবলৈ পৰিয়ালক লগ নাপায়। কিন্তু যিদিনাখন চিঠিখন আহে, তেওঁলোকৰ মনটোত বেলেগ এটা আনন্দৰ সঞ্চাৰ হয়। চিঠিৰ আখৰবিলাকৰ মাজত তেওঁ নিজৰ প্ৰেয়সীক, নিজৰ মাক দেউতাকক, নিজৰ ল'ৰা ছোৱালীক দেখিবলৈ পায়। বৰ্ডাৰ চিনেমাখনৰ কথা নিশ্চয় সকলোৰে মনত আছে। সৈনিকসকলৰ মাজলৈ যেতিয়া চিঠি এখন আহে, কিমান এটা উৎসৱৰ পৰিৱেশ সৃষ্টি হয়। এটা গীত, বিখ্যাত গীত, संदेशे आती है हमें तरपाती है, ये चिट्ठी आती है ये पूछे जाती है कि घर कब आओगी, लिखो कब आओगी, ये तुम बिन ये घर सोना सोना है। গতিকে এই চিঠিখনৰ মাজেদি এজন সৈনিকৰ বুকুৰ ভাৱনা, মনৰ ভাৱনা, পত্নীৰ প্ৰতি দায়বদ্ধতা, দেশৰ প্ৰতি সমৰ্পণ, গোটেইখিনি কথাই আলোচনা কৰিছে। আমি ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। কবিতাটো বুজি পালানে নাই, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা। ভাল লাগিলে বেলেগকো শ্বেয়াৰ কৰিবা। ধন্যবাদ।